নমস্কাৰ শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩৯ নং খণ্ড। দিনৰ কষ্টৰ বাবে ৰাতি টোপনি ভালকৈ হৈছিল। শোৱাৰ আগে আগে এটাই প্ৰশ্ন ভুমুকি মাৰিছিল আটাইকেইজনীৰ মনত। নীলাঞ্জনাক কাইলৈ লগ পোৱা যাবনে? কেনে হৈছে দেখিবলৈ তাই? চিনি পোৱা যাবনে তাইক? ৰাতিপুৱা সোনকালে সাৰ পালে আটাইকেইজনীয়ে। কেঁচা পায়খানা, বাঁহৰ বাথৰুম, জীৱনৰ প্ৰথম অভিজ্ঞতা। মানুহ দুঘৰত অজস্ৰ গৰু গাই, কিন্তু খাবলগীয়া হ'ল ৰঙা চাহ, ব্লেক টি। ৮মান বজাত বেদিকা আহি ওলাল। গুড মৰ্ণিং। আজি আপোনালোকৰ কাৰণে মই সকলো কামৰ পৰা ছুটি লৈছোঁ, বেদিকাই ক'লে। আটাইকেইজনী বেদিকাৰ লগত ওলাই আহিল। জুম খেতি কৰাৰ লগে লগে আমি গছ ৰোপণ কৰিছোঁ। এই যে চেগুন গছবোৰ আমি ৰুইছোঁ। মানুহক শিকাব বিচাৰিছোঁ গছৰ লগত সহৱস্থান কৰিব লাগিব। প্ৰকৃতিৰ লগত শত্ৰুতা নহয়, প্ৰকৃতিৰ লগত বন্ধুত্ব কৰিব লাগিব। মানুহে বুজিছে কথাবোৰ। সেইটো কি ঘৰ? আমাৰ ইয়াত কেইবাটাও বাঁহৰ উদ্যোগ আছে। বাঁহ গ্ৰীণ গ'ল্ড। বহুত ভৱিষ্যত আছে। আৰু 10 বছৰ পিছত ত্ৰিপুৰা বাঁহৰ কামক লৈ স্বাৱলম্বী হ'ব। সেয়া আমাৰ বাঁহৰ উদ্যোগ। চকী, মেজ, বিচনা, পুতলা চব বনোৱা হয়। গভমেণ্টৰ বেম্বো মিছনৰ অধীনত এইবোৰ কৰা হৈছে। ভাৰতৰ বিভিন্ন ঠাইলৈ এইবোৰ ৰপ্তানি হয়। ডক্টৰ ৰাথোৰ ছাৰৰ উপৰিও আমাৰ দিল্লীৰ ফ্ৰেণ্ডবোৰে আমাক এই আঁচনিবোৰত হেল্প কৰি আহিছে। কেইবাঘৰো মানুহৰ তালৈ লৈ গ'ল দেৱলীনাহঁতক বেদিকাই। এই মানুহবোৰ এসময়ত উগ্ৰপন্থীৰ সমৰ্থক আছিল, কৰ্মী আছিল। বেলেগ ৰাস্তাও নাছিল পেট পুৰোৱাৰ। এতিয়া পথ বিচাৰি পাইছে। আপুনি কি পথত খোজকাঢ়িব, আপোনাৰ জীৱনটো সিয়েই নিৰ্ণয় কৰিব। উগ্ৰপন্থীয়ে আপোনালোকক বাধা দিয়া নাই? কিয় নিদিব? মানুহবোৰে আমাক সমৰ্থন দিয়াৰ পিছত উগ্ৰপন্থীৰ প্ৰভাৱ এইবোৰ অঞ্চলত কমি গৈছিল। আপোনালোকৰ ভয় লগা নাছিল? ভয়ক আমি জয় কৰিব খুজিছিলোঁ। হোমক হত্যা কৰিছিল সিহঁতে। আমি যিবোৰ কাম কৰিছিলোঁ সেইবোৰে বিচ্ছিন্নতাবাদৰ সহায়ক নাছিল, বৰঞ্চ বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে কৰিছিল। তাতে আৰু এটা ডাঙৰ ঘটনা হৈছিল। বিচু নামৰ উগ্ৰপন্থী সংগঠনৰ ওপৰ পৰ্যায়ৰ নেতা এজনে সশস্ত্ৰ সংগ্ৰামৰ অৰ্থহীনতাৰ বিৰোধিতা কৰি নীলাঞ্জনাৰ কাষ চাপিছিল। মই তেতিয়া দিল্লীত। বিচুৱে নীলাঞ্জনাক লগ কৰিছিল। বিচুৰ সমৰ্থকসকলেও। সিহঁতে আমাৰ লগত জনজাতিসকলৰ উন্নয়নৰ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। এই লৈ সশস্ত্ৰ বিপ্লৱী দলত ফাট মেলিছিল। মই এইবোৰ কথা গম পোৱা নাছিলোঁ। মই ইউনিচেফ, ইউনেস্কোৰ প্ৰতিনিধিৰ লগতে কথা পাতিবলৈ গৈছিলোঁ। সেই দুৰ্ধৰ্ষ বিচুৰ যেন উগ্ৰপন্থীৰ মুখ এৰি মূলসুঁতিত কাম কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। বুলেটত যে ত্ৰিপুৰাৰ জনজাতিসকলৰ মুক্তিৰ কথা লিখা থকা নাই, বিচুহঁতে বুজি পাইছিল। নীলাঞ্জনাৰ লগ লগাৰ পিছত বিচুৰ সৈতে হেনো নেতৃত্বৰ সৈতে সংঘাত আৰম্ভ হৈছিল। বিচুৱে হেনো উগ্ৰপন্থীসকলক বুজাইছিল, নীলাঞ্জনা বেদিকাহঁতৰ পথেৰে জনজাতিৰ প্ৰগতি সম্ভৱ। মই দিল্লীত 2 মাহ আছিলোঁ। ডক্টৰ ৰাথোৰ ছাৰে মোক কৈছিল, তেওঁ এবাৰ বাগমাৰালৈ আহিব খোজে, আমাৰ কাম কাজবোৰ চাব খোজে। সেই 2 মাহতে বহুত কিবা কিবিয়ে ঘটি গৈছিল। বিচুই গ্ৰুপ এটালৈ উগ্ৰপন্থা এৰি নীলাঞ্জনাৰ লগ লাগিছিল। সকলো লাগি গৈছিল খেতিত, বাঁহ উদ্যোগত, বস্ত্ৰ উদ্যোগত। মানুহবোৰেও উগ্ৰবাদৰ প্ৰতি আগ্ৰহ হেৰুৱাবলৈ ধৰিছিল ক্ৰমে ক্ৰমে। ক'বলৈ গ'লে আমাৰ কাম কাজবোৰে বিচ্ছিন্নতাৰ বিৰোধী কৰি তুলিছিল মানুহক। অভাৱ আৰু কৰ্মহীনতায়ো উগ্ৰবাদক উদগনি দিয়ে। মানুহবোৰে সপোন দেখিবলৈ আৰম্ভ কৰিছিল, সপোন দেখাৰ সাহস গোটাইছিল। তেনে দিনবোৰতে বিচুৰ মৃতদেহ ওলাইছিল পাহাৰৰ নামনিত। 21টা গুলীত থকা হৈছিল সি। আহি থকা দিনবোৰ যে ভয়ংকৰ হ'ব তাৰ আগজাননী আছিল সেয়া। ইমান গৰু গাই আছে বাগমাৰাত? জবাই ক'লে। হয়, অজস্ৰ গৰু আছে মানুহৰ ঘৰে ঘৰে। গাখীৰৰ উৎপাদনো চাগে ভাল? সেইটোহে ডাঙৰ সমস্যা। ইমান ক্ষীৰতী গাই, ইমান গাখীৰ, কিন্তু বাগমাৰাৰ কোনো হিন্দু পৰিয়ালতে কোনেও গাখীৰ নাখায়। কিয়? আটাইকেইজনী আচৰিত হ'ল। ইয়াত বহু শতিকা জুৰি ধৰ্মবিশ্বাস হিচাপে মানুহে গাখীৰ নাখায়।
এই অন্ধবিশ্বাসটো আঁতৰাব নোৱাৰাটো এটা ডাঙৰ কথা। মানুহবোৰ পুষ্টিহীনতাত ভোগে, অথচ গাখীৰ নাখায়। বিৰাট ধৰ্মভীৰু মানুহ। গাখীৰ খালে ভগৱানে অভিশাপ দিব বুলি ভাবে বাঘমাৰা ধ্বংস হৈ যাব। গৰুক ইয়াত ভগৱান বুলি ভবা হয়। আমি চেষ্টা কৰি আছোঁ গৰুৰ গাখীৰৰ প্ৰতি থকা এই অন্ধবিশ্বাস দূৰ কৰিবলৈ। তেতিয়া অন্ততঃ গাখীৰক লৈও এটা উদ্যোগ গঢ়ি উঠিব। নীলাঞ্জনাক ক'ত লগ পাম? উদ্যোগী হৈ পৰিছে আটাইকেইজনী নীলাঞ্জনাক লগ পাবলৈ। নীলাঞ্জনাৰ ওচৰলৈ আমি গৈ আছোঁ। বেছি দূৰ নাই। আটাইকেইজনীৰ পিছে পিছে গাঁৱৰ মানুহৰ এটা সমদল। সেই ঘটনাটোত আমাৰ বিস্তৰ ক্ষতি হ'ল, যাক পূৰণ কৰিব পৰা নাযাব। কিন্তু এটা লাভ হ'ল। তেতিয়াৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানুহ জাগি উঠিল। জনজাতিৰ মুক্তিৰ বাবে আৰম্ভ হোৱা এই সংগ্ৰামবোৰ বিভিন্ন প্ৰাকচক্ৰত পৰি সন্ত্ৰাসবাদত পৰিণত হৈছিল। টকাৰ বাবে ড্ৰাগছৰ ব্যৱসায়ত ধৰিছিল, যাকে তাকে ধন দাবী কৰিছিল। টকা যেতিয়া সংগ্ৰামৰ চালিকা শক্তি হয়, তেতিয়া সেই সংগ্ৰাম অধপতিত হয়। সেই দুৰ্ঘটনাটোৰ পিছত দক্ষিণ ত্ৰিপুৰাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানুহ জাগি উঠিল, সৰব হৈ উঠিল। আনকি বাঘমাৰাৰ দৰে ঠাইবোৰত সন্ত্ৰাসবাদীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিলে ৰাইজে। সেই দুৰ্ঘটনাটো। কিন্তু দুৰ্ঘটনাটো কি? ডক্টৰ ৰাথোৰ ছাৰ মোৰ লগত দিল্লীৰ পৰা আহিছিল বাঘমাৰালৈ। উদ্দেশ্য আছিল কাম-কাজবোৰ চোৱা আৰু নীলাঞ্জনাক লগ কৰা। নীলাঞ্জনা তেওঁৰ জীয়েকৰ নিচিনা আছিল। আগৰতলাৰ পৰা আমি আহি পাওঁতে পাওঁতে সন্ধিয়া হওঁ হওঁ। ভাগৰো লাগিছিল। তাতে ৰাথোৰ ছাৰৰ এনে দুৰ্গম ঠাইলৈ ভ্ৰমণৰ অভিজ্ঞতা এয়াই প্ৰথম আছিল। আমি বাঘমাৰাত সোমোৱাৰ লগে লগে বুকুখন কিবা চিৰিংকৈ উঠিল। গাঁৱৰ মানুহবোৰ আমাৰ লগে লগে আহিব ধৰিলে। সকলোৰে মনবোৰ গধুৰ। বুকুবোৰত যেন কিবাই খুন্দা মাৰি ধৰিছে তেওঁলোকৰ। তেনেতে হোমৰ তিৰোতাজনী ঘৰৰ পৰা উধাটো খাই ওলাই আহিল। তাই আমাৰ বাট ভেটি ফেকুৰিবলৈ ধৰিলে। কি হ'ল নীলা দিদি? কি হ'ল নীলা দিদিৰ? নীলা দিদিৰ কান্দি কান্দি তাই ক'ব নোৱাৰিলে।